নভেম্বৰ মাহৰ 5 তাৰিখে লংকাৰ লংকেশ্বৰী মন্দিৰ প্ৰাংগণত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি সভা হয়। আজি লংকাৰ লংকেশ্বৰী মন্দিৰ প্ৰাংগণত হোজাই জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত 64 নং লামডিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত হয়। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল মনোজ চৌহান। প্ৰথমতে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছত আসন গ্ৰহণ কৰি ৰাজনৈতিক কিছু ভাষণ আগবঢ়ায়। উপস্থিত থাকে বহু কংগ্ৰেছ নেতাকৰ্মীৰ লগতে সহস্ৰাধিক ৰাইজ। চাওক এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট R24 লাইভ।